ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ 2025 চনৰ জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব এই নতুন বছৰটো আপোনালোকৰ কি ধৰণৰ পৰিৱৰ্তন হৈছে কেনে ধৰণৰ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বন্ধুসকল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় এই মাহৰ ৰাশিফল অনুসৰি অৰ্থাৎ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিব সময়ক আওকাণ আপোনালোকে নকৰিব কিছুমান ক্ষেত্ৰত সময় আপোনালোকৰ ভ্যালুটো বুজিব লাগিব সময় আগতে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই মাহটো কিন্তু আপোনালোকৰ মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব যাৰ ভিতৰত বিশেষকৈ এই ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ প্ৰচেষ্টা আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব বুলি কৈছে এই মাহত যদি আপুনি নিজৰ বুদ্ধিমতা আৰু নিজৰ বিবেচনাৰ ব্যৱহাৰ কৰিব জানে নিশ্চয়কৈ পৰিকল্পনাবোৰ যদি সময়মতে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে নিশ্চয়কৈ আপোনালোকে ভাল এটা প্ৰতিফলন ভাল এটা সাকসেস আপোনালোকে দেখিব বুলি কৈছে অভূতপূৰ্ব সফলতা লাভ কৰাটো সম্ভৱ বুলি কৈছে বিশেষ কথাটো হ'ল যে সীমিত সম্পদৰ হৈতেও আপুনি সীমাহীন ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে কিন্তু সেইখিনি কেপাসিটি বা বুদ্ধিমত্তা আপোনালোকৰ লাগিব বিবেচনাৰ শক্তি লাগিব চিন্তা কৰা শক্তি লাগিব বুলি কৈছে বিশেষকৈ মাহটোৰ প্ৰথম আপোনালোকৰ ভাগত কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণ কৰাটো অলপ ক্লান্তিকৰ হ'ব যদিও কিন্তু আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই মাহত আপোনালোকৰ যাত্ৰাৰ সময়ছোৱাত বা ভ্ৰমণৰ সময়ছোৱাত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব এই সময়ছোৱাত কিন্তু বা এই মাহটোত সমতা আৰু চৰকাৰৰ লগত জড়িত যিকোনো বাকি থকা কাম সম্পূৰ্ণ কৰিব পাৰিব বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহত কুম্ভ ৰাশিৰ লোকসকলে সাৱধানে বিশেষকৈ আগবাঢ়িব লাগিব সাৱধান পদক্ষেপৰে আপোনালোকে আগবাঢ়িব লাগিব এই সময়ছোৱাত আপোনালোকৰ নিজৰ সামৰ্থ্যৰ বাহিৰত কামৰ দায়িত্ব ল'ব নালাগে যিমানখিনি কাম পাৰে সিমানখিনিহে লওক কেপাসিটি অনুসৰি নহলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মাহৰ মধ্যভাগত বিশেষকৈ কামবোৰ আধৰুৱা হৈ থকাৰ বাবে কিছু আশংকা থাকিব আপোনাৰ কিছু কথা শুনিবলগা হ'ব পাৰে কাৰোবাৰ পৰা কিন্তু যিমান পাৰে নিজৰ কামখিনি সম্পূৰ্ণ কৰাৰ বাবে গুৰুত্ব দিয়ক বুলি কৈছে মাহৰ মধ্যভাগত কিছু নতুন কাম আৰম্ভ কৰিব পাৰে এটা উত্তম সময় এই সময়খিনিত অংশীদাৰিত্বৰে ব্যৱসায় কৰাৰ বাবে বিশেষভাৱে শুভ বুলি প্ৰমাণিত হ'ব বুলি কৈছে আনহাতে নিয়োজিত লোকসকলে নতুন প্ৰকল্পত যোগদান কৰাৰ সুযোগ পাব ভাল এটা প্ৰতিফলন দেখিব এই সময়খিনিত এই সময়ছোৱাত পৰিকল্পিত কামবোৰ বা আপোনালোকে ভাবি থকা যিখিনি পৰিকল্পনা কাম আছে বা প্লেনিংখিনি সেই কামবোৰ সময়মতে সম্পূৰ্ণ হ'লে যেতে কমপ্লিট হ'ব বা সম্পূৰ্ণ হ'ব আপোনালোকৰ মনোবল উচ্চ হৈ পৰিব কনফিডেন্স বাঢ়িব আত্মবিশ্বাস বা আপোনালোকৰ এই সময়খিনি কিন্তু বাঢ়িব যদি আপুনি সামাজিক কামৰ লগত জড়িত বা আপোনালোকে বিভিন্ন সামাজিক কামকাজৰ লগত বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে তেন্তে আপোনালোকৰ বিশেষ কাম বা অৱদানৰ বাবে আপুনি সন্মানিত হ'ব পাৰে এই মাহত সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে স্বাভাৱিক হ'ব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব এই মাহত আপুনি আপোনালোকৰ আত্মীয়ৰ সৈতে ঘৰৰ মানুহখিনিৰ সৈতে ভাল সমন্বয় দেখিব আপুনি পাৰস্পৰিক আলোচনাৰ জৰিয়তে পৰিয়াল আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সমস্যাসমূহ সমাধান বিচাৰি উলিয়াব পাৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মাহৰ মাজভাগত পৰিয়ালত কোনো ধৰ্মীয় বা শুভ কাম সম্পূৰ্ণ হ'ব পাৰে বা আপোনালোকক নিমন্ত্ৰণো আপোনালোকক দিব পাৰে প্ৰেমৰ সম্পৰ্কত অলপ অস্বস্তি আহিব পাৰে প্ৰথম ভাগখিনিত বৈবাহিক জীৱন সুখী হৈ থাকিব মাহৰ প্ৰথম ভাগখিনিত ল'ৰা-ছোৱালীৰ পৰা সুখ থাকিব বুলি কৈছে এই সময়খিনিত বিশেষকৈ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে বিশেষকৈ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব আপুনি ঘৰ বা আপোনালোকৰ বাহিৰৰ মানুহৰ পৰা ঘৰৰ পৰা হওক বাহিৰৰ মানুহৰ পৰা হওক সহযোগিতা আৰু সমৰ্থন লাভ কৰিব যাৰ বাবে আপুনি আপোনালোকৰ পৰিকল্পনাসমূহ সঠিকভাৱে শৃংখলাবদ্ধভাৱে ডিসিপ্লিনভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ব এই মাহৰ প্ৰথম সপ্তাহত কৰ্মসংস্থাপনৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে যদি আপুনি নিবনুৱা হয় তেন্তে আপুনি আকাংক্ষিত কৰ্মসংস্থাপন পাব পাৰে আনহাতে ইতিমধ্যে নিয়োজিত লোকসকলে পেছাদাৰী জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিব পাব বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহত হঠাতে কিছুমান ডাঙৰ খৰচ হ'ব পাৰে কিন্তু এই সময়ছোৱাত আপোনালোকৰ আয়ৰ বৃদ্ধি পাব হঠাৎ কৰবাৰ পৰা টকা পাব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনি মধ্যমীয়া বুলি প্ৰমাণিত হ'ব যদিও প্ৰকৃত লাভ লাহে লাহে আপোনালোকে লাভ কৰিব খৰখেদা নকৰিব এই মাহৰ শেষৰ ফালে আপোনালোকৰ শুভ কামনা কঢ়িয়াই আনিছে এই সময়ছোৱাত নিয়োজিত লোকসকলে হয়তো ভাগ্যৱান হ'ব তেওঁলোকে আকাংক্ষিত পদ বা প্ৰমোচন পাব পাৰে কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আয়ৰ নতুন খবৰ সৃষ্টি হ'ব ঠিকাভিত্তিত কাম কৰা সকলৰ বিশেষকৈ ডাঙৰ চুক্তি পাব পাৰে কিবা এটা ডাঙৰ দায়িত্ব পাব পাৰে এই সময়ছোৱাত আপোনালোকৰ প্ৰতিচ্ছবি আপোনালোকৰ ইমেজটো সমাজত জিলিকি উঠিব বুলি কৈছে
সমাজৰ সৈতে জড়িত লোকসকলে প্ৰশংসনীয় পদক্ষেপ ল'ব পাৰিব, সন্মান লাভ কৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে মাৰ্কেটত বা বজাৰত প্ৰভাৱ আপোনালোকে লাভ কৰিব বুলি কৈছে। এই সময়ছোৱাত একেলগে কেইবাটাও ব্যৱসায়ত হাত উজান দিয়াৰ সিদ্ধান্ত ল'ব পাৰে। অৱশ্যে তেনে কৰাৰ আগতে এই মাহত আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে বা পৰামৰ্শ ল'ব লাগিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই জানুৱাৰী মাহটোত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অনুকূল মাহ। এই মাহত বহু দূৰলৈ যোৱাৰ আত্মীয়সকলৰ বিশেষকৈ আপোনালোকৰ লগত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আগ্ৰহী হ'ব। বিশেষ কথাটো হ'ল যে এই মাহত নিজে এখোজ আগুৱাই গৈ আপোনালোকৰ সম্পৰ্কবোৰ গভীৰ কৰিবলৈ চেষ্টা কৰিব। এই মাহত আপোনালোকৰ প্ৰেম জীৱনটো অতি সুন্দৰ হ'ব। চেষ্টা কৰিলে আপোনালোকৰ প্ৰেম বিবাহৰ ইচ্ছাও পূৰণ হ'ব পাৰে। ইয়াৰ বাবে পৰিয়ালৰ লোকে আপোনালোকৰ সেউজ সংকেত কিবা এটা দিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত আপুনি সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰিব লাগিব। এই সময়খিনিত মিশ্ৰিত ফল দেখিব। মাহৰ আৰম্ভণিতে আপোনালোকৰ জীৱনত কিছু অস্থিৰতা দেখা পাব পাৰে। এই সময়ছোৱাত আপোনালোকৰ ফেমিলি, আপোনালোকৰ পৰিয়ালৰ লগত জড়িত কিছু ডাঙৰ সমস্যা আপোনালোকৰ বাবে সমস্যাৰ প্ৰধান কাৰণ হৈ উঠিব পাৰে। কিন্তু সেই সমস্যাখিনি অনায়াসে আপোনালোকে সমাধান কৰিব পাৰিব, সলভ কৰিব পাৰিব। মাহৰ আৰম্ভণি সময়ছোৱাত আপোনালোকৰ খৰচ পাতি অলপ বেছি হ'ব। সেইখিনিৰ সৈতে আপোনালোকে অলপ মোকাবিলা কৰিব লাগিব, কষ্ট কৰিব লাগিব, ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণত আনিব লাগিব। ঘৰখনৰ মেৰামতি বা ঘৰ সজ্জা বা ল'ৰা ছোৱালীৰ শিক্ষা বা আন কোনো দায়িত্ব পালনৰ বাবে বিশেষকৈ আপোনালোকৰ যথেষ্ট পৰিমাণে ধন বা পকেটৰ পৰা অধিক ধন খৰচ কৰিব লগা হ'ব পাৰে। এই জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত কুম্ভ ৰাশিৰ লোকসকলে অৰ্থাৎ আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ তুলনাত কম ফলাফল পাব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো অলপ দুখী লাগিব পাৰে। যিধৰণে ইচ্ছা কৰিব, যিধৰণে ভাবিব, সেইধৰণে যেতিয়া লাভৰ পাৰ্চেণ্টেজটো বা শতাংশটো যেতিয়া কমিব, কিন্তু অলপ মনত দুখ এটা অনুভৱ কৰিব পাৰে। কিন্তু এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত প্ৰতিপক্ষৰ প্ৰতি অতি সাৱধান হ'ব লাগিব। এই মাহত বা এই সময়ছোৱাত এনে কোনো কাম নকৰিব যাৰ ফলত আপুনি বদনামৰ পক্ষ হ'ব পাৰে। গতিকে কামবোৰ কৰোঁতে, সিদ্ধান্তবোৰ লওঁতে বা সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে ইমেজটো বেয়া হ'ব পাৰে। যদি আপুনি ঘৰখনৰ বা মাটি বাৰী কিনাৰ বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে খৰখেদাকৈ কোনো সিদ্ধান্ত এই মাহত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে তৎক্ষণাত ল'ব নালাগে। তেনেকুৱা ধৰণৰ কামত পৰিকল্পনা কৰিছে ঠিক আছে, কিন্তু যিকোনো কাম কৰোঁতে খৰখেদাকৈ আপোনালোকে নকৰিব। গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। এই সময়খিনিত খৰখেদাকৈ কোনো সিদ্ধান্ত ল'বই নালাগে, নহ'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বিশেষকৈ মাহৰ মাজভাগত বজাৰত আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু সমস্যাৰ। মাৰ্কেটত আপ এণ্ড ডাউন আপোনালোকৰ চলিব। এই সময়ছোৱাত পাইকাৰী বিক্ৰেতাসকলৰ বাবে লাভৰ লগতে বজাৰত নিজৰ সুনাম বজাই ৰখাটো বিশেষভাৱে প্ৰত্যাহ্বানজনক হ'ব পাৰে। আয়ৰ তুলনাত অতিৰিক্ত ব্যয়ৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইনকামৰ তুলনাত কিন্তু এই মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ বেছি হ'ব পাৰে। যদি আপুনি চাকৰি সলনি কৰা বা কিবা এটা কাম কৰিছে, সেইখিনিত আপোনালোকে ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰা ভাবিছে, তেন্তে মাহৰ দ্বিতীয় সপ্তাহত ক'ৰবাৰ পৰা ভাল অফাৰো পাব পাৰে। যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, এই সময়ছোৱাত আপোনালোকৰ আকাংক্ষিত পদোন্নতি বা বদলি ইচ্ছাৰ পূৰণ হ'ব পাৰে কিছু লোকৰ। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহৰ দ্বিতীয়াৰ্ধত বিশেষকৈ প্ৰথম ভাগতকৈ অধিক শুভ হ'বলৈ গৈ আছে। এই সময়ছোৱাত প্ৰভাৱশালী লোকক লগ কৰিব লাগিব। জনা শুনা মানুহৰ লগত থাকক, সংগত থাকক। আত্মীয়ৰ সৈতে হোৱা বা উদ্ভৱ হোৱা মতানৈক্যৰ সমাধান হ'ব পাৰে বুলি কৈছে। এই মাহত যিকোনো ডাঙৰ বিশেষকৈ সিদ্ধান্ত লোৱাৰ সময়ত কিবা এটা ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰিছে, বহুত বেছি ডাঙৰ, সেই সময়খিনিত কিন্তু আপোনালোকে তৎক্ষণাত সিদ্ধান্তবোৰ পৰা তৎক্ষণাত কামখিনি নকৰিব। তাৰ কামখিনি বা সেই কামখিনি কৰাৰ সময়ত আপোনালোকে যদি ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ বা পিতৃ মাতৃয়ে হওক বা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ সৈতে যদি এবাৰ হ'লেও ডিছকাছ কৰে, নিশ্চয়কৈ ভাল হ'ব। সহযোগিতা আৰু সমৰ্থন আপোনালোকে পাব। তেতিয়া প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে শেষৰ ফাললৈ। গতিকে অলপ ধ্যান দিব লাগিব। ইজনে সিজনৰ অনুভৱক, আৱেগক ৰেচপেক্ট কৰিব লাগিব, সন্মান কৰিব লাগিব। এই সময়খিনিত বা এই মাহটোত আপোনালোকে প্ৰতিকাৰ স্বৰূপে কি কৰিব? প্ৰতিদিনে পাৰিলে হনুমানজী গুড় বা গ্ৰাম আপোনালোকে আগবঢ়াই শ্ৰী সুন্দৰকান্ত আপোনালোকে আবৃত্তি কৰক, নাইবা আৰু এটা উপায় আপোনালোকে অৱলম্বন কৰিব পাৰে। প্ৰতিদিনে কেশৰ তিলক আপোনালোকে লগাই ভগৱান বিষ্ণুক পূজা কৰি শ্ৰী বিষ্ণুক সহস্ৰনাম আপোনালোকে পাঠ কৰক। ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ এই জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক।
ওম নমঃ শিৱায় কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মাহটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰীৰাম